নমস্কাৰ আপোনালোকে চাই আছে অসম ডিজিটেল শিক্ষা আজি আমি এক্সাৰসাইজ 6.2 অংকবোৰ সমাধান কৰিম এক নম্বৰ অংকটো আছে চিত্ৰত DE প্যাৰালেল অফ BC গতিকে 1 ৰ পৰা EC আৰু 2 ৰ পৰা AD উলিওৱা তো চিত্ৰ দেখাব পাইছা ইয়াতে নিশ্চয় চিত্ৰটো দেখা পাইছা ত্ৰিভুজ ABC ৰ AD ৰ মানটো দিয়া আছে 1.5 DB ৰ মানটো দিয়া আছে 3 cm A ৰ মানটো দিয়া আছে 1 cm EC ৰ মানটো কিন্তু দিয়া নাই আমাক কি উলিয়াব দিছে EC ৰ মানটো উলিয়াব দিছে ঠিক আছে আৰু দুইত কি কৈছে AD ৰ মানটো দিয়া নাই গতিকে AD ৰ মানটো উলিয়াব দিছে DB ৰ মান দিয়া আছে A ৰ মান দিয়া আছে EC ৰ মান দিয়া আছে অৰ্থাৎ ইয়াতে চাৰিটা আমি বাহু চাৰিটা টুকুৰা পাও AD DB AE EC এই চাৰিটাৰ এটা দিয়া নাই বাকি তিনিটা দিয়া আছে আমি তিনিটা উলিয়াব লাগে আৰু এইফালে একেই কৰিছে চাৰিটাৰ ভিতৰত তিনিটা দিয়া আছে এটা দিয়া নাই আৰু হেতু আমি উলিয়াব লাগে তো সোৱা আমি কেনেকৈ উলিয়াব পাৰো সলিউশন যেহেতু DE parallel of BC এতেকে AD by DB equal to AE by EC এটো আমি কোড পালো উপপাদ্য 6.1 ত এটো BPT বুলি কব পাৰো বেসিক প্ৰপৰশনালিটি থিওৰাম তো আমি ইয়াতে মান কেটা বহাই দিম সবা AD ৰ মানটো 1.5 DB ৰ মানটো আছে কিমান 3 cm AE ৰ মানটো কি আছে 1 EC ৰ মানটো কিমান আছে নাই গতিকে EC এ থাকিব এতিয়া ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া অৰ্থাৎ বজ্ৰ পূৰণ কৰি দিয়া এইটো এনেকৈ পূৰণ হ'ব 1.5 EC 3 গুণ 3 EC ৰাখি দিয়া 1.5 হৰণ হ'ব গতিকে 1.5 এৰে 3 কেবাৰ যায় 1.5 মানে কিমান 1.5 মানে 1 আৰু আধা অৰ্থাৎ 1.5 এৰে আমি 3 কেবাৰ হৰণ কৰিব পাৰো দুইবাৰ ডাইৰেক্ট আমি এনেকৈ হৰণ কৰিব পাৰো গতিকে EC ৰ মানটো হ'ব 2 cm গতিকে 1 ৰ পৰা EC উলিয়াব দিছে আমি 1 ৰ পৰা EC ৰ মানটো কিমান পাও 2 cm আহা এতিয়া আমি 2 নম্বৰটো কৰো এটো আছিল 1 নম্বৰ এতিয়া 2 নম্বৰটো কৰিম সবা যেহেতু DE parallel of BC এতে কি আমি কি লিখিব পাৰো AD by DB AE by EC AD by DB AE by EC এটা মান কেটা বহাই দিম AD ৰ মান নাই গতিকে AD থাকিব DB ৰ মান আছে 7.2 গতিকে 7.2 ইকুৱেল টু AE ৰ মানটো আছে 1.8 তাৰে পিছত EC ৰ মানটো আছে 5.4 তিয়া ক্ৰস পূৰণ কৰি দিয়া এনেকে পূৰণ কৰি দিলে আমি কি পাও 5.4 AD equal to 7.2 into 1.8 তো নেক্সট লাইন টু কি পাম সবা ইয়াতে AD ৰাখিম ইমপ্লাইজ কৰিলে AD সবা এইটো আহি এফালে হৰণ হ'ব 7.2 into 1.8 হৰণ 5.4 এতিয়া মন কৰা এই দশমিকটো এটা এৰি আছে হহাতৰ পৰা এক ঘৰ এৰি আছে এইটো দশমিক হহাতৰ পৰা এক ঘৰ এৰি আছে গতিকে এই দশমিকটোৰ লগত এই দশমিকটো কেনসেল কৰি দিব পাৰো আমি এটি 18 দি এইটো কেবাৰ যাব 3 বাৰ 18 3 গুণ কিমান 54 আৰু 3 দি এইটো কেবাৰ যাব সবা 3 2 গুণ 6 বাছি থাকিল 1 দশমিকৰ পিছত গল গতিকে 12 3 4 গুণ 12 2.4 গতিকে 2.4 cm গতিকে আমি এডিৰ মানটো পাও 2.4 cm আমাৰ ছাত্ৰ ছাত্ৰী সকল এতিয়া আমি চাও 2 নম্বৰটো কি আছে সবা নম্বৰ 2 আছে আমাৰ আগত ত্ৰিভুজ PQR আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰতে EF সমান্তৰাল QR হয়নে উল্লেখ কৰা ইয়াতে তিনিটা অংক আছে কিতাপত সবা মই এটা লিখিছো বাকি দুটা তোমালোকৰ হোমৱৰ্ক থাকিব যদি
কৰিব নোৱাৰা তেনেহলে কমেন্ট কৰিবা মই নেক্সট ক্লাছত মই কৰি দিম এটো যে নহক এতিয়া চোৱা এক নম্বৰটো কি আছে সলিউশন এতিয়া আমি ত্ৰিভুজটো আঁকি লম PQR ত্ৰিভুজৰ PQ আৰু PR বাহুৰ ওপৰত দুটা E আৰু F বিন্দু গতিকে এটা ত্ৰিভুজ আঁকিম সবা এই ত্ৰিভুজ PQR E আৰু F দুটা বিন্দু PQ আৰু PR বাহুৰ ওপৰত PQ বাহু হল এইটো ইয়াৰ ওপৰত এটা E বিন্দু আৰু PR বাহুৰ ওপৰত এটা F বিন্দু তো আমাক খুদিছে EF সমান্তৰাল QR হয়নে EF এইটো ইয়াৰ সমান্তৰাল হয়নে EF QR ৰ সমান্তৰাল হয়নে এটা চোৱা মানকেটা আমাক কি দিয়া আছে সবা P ৰ মানটো 3.9 EQ ৰ মানটো দিয়া আছে 3 PF ৰ মানটো দিয়া আছে 3.6 F ৰ মানটো দিয়া আছে 2.4 এতিয়া আমি চাম ইয়াত PE by EQ is equal to 3.9 by 3 3.9 by 3 তিনিৰে আমি হৰণ কৰিলে 1.3 পাও এইফালে চাম PF by FR সবা 3.6 by 2.4 3.6 by 2.4 হো হাতৰ পৰা এটা এৰি দশমিক তো দশমিক উঠাই দিব পাৰো আমি 36 by 24 এটা সোয়া 12 দি এক 3 বাৰ 12 দি এক 2 বাৰ গটিকে 3 by 2 তিনিক 2 ৰে হৰণ কৰিলে কিমান পাও 1.5 গটিকে এই মানটো আৰু এই মানটো একে পাইছো নেকি অৰ্থাৎ এইটোৰ লগত এইটোৰ অনুপাত আমি একে পাইছো নেকি নিশ্চয় পোৱা নাই গটিকে এইটো আমাৰ EF সমান্তৰাল QR নহয় যেহেতু আমি লিখিম PE by EQ equal to PF by FR নহয় গটিকে EF এইটোৰ সমান্তৰাল নহয় EF সমান্তৰাল QR নহয় তো বাকি দুটা তোমালোকে খৰচ কৰিবা এতিয়া আমি 3 নম্বৰ অংকলৈ যাম প্ৰশ্নটো আছে চিত্ৰত যদি LM সমান্তৰাল CB চাবা LM হল এইটো সমান্তৰাল CB হল এইটো তো এইটো আৰু এইটো কি আছে প্যাৰালেল আছে সমান্তৰাল আছে নেক্সট কি কৈছে LN সমান্তৰাল CD LN হল এইটো চাবা LN হল এইটো আৰু CD হল এইটো তো এই দুটা সমান্তৰাল আছে প্ৰমাণ কৰা যে AM by AB চাবা AM মানে হল AM by AB গটেখিনি AN by AD AN মানে এইটো AD মানে গটেখিনি এইটো by গটেখিনি এইটো by গটেখিনি আমাক প্ৰমাণ কৰিব লাগে এতিয়া চোৱা সলিউশনত আমি লিখিম সমাধানত আমি লিখিম দিয়া আছে given LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰিব লাগে তো প্ৰমাণ কি কৰিব লাগে AM by AB equal to AN by AD এটো আমাক কি কৰিব লাগে প্ৰমাণ কৰিব লাগে তে প্ৰমাণ কৰিম সবা তো একেবাৰে ইজি তোমালোকে সবা প্ৰথমতে কি কৰিবা এইটো ত্ৰিভুজ লোৱা অৰ্থাৎ ত্ৰিভুজ ABC ৰ LM parallel of CB তো ইয়াতে থেলছৰ উপপাদ্যটো আমি পাও AL by LC AM by MB তো AL
by LC AM by MB AM by MB তো আমি এটো পাও এতিয়া এটো হল BPT বেসিক প্রপোর্শনালিটি থিওরাম ইয়াক আমি 1 নম্বৰ বুলি দিম এতিয়া নেক্সট তলত ত্ৰিভুজটো লোৱা ACD এইটো ত্ৰিভুজ লোৱা এইটো আৰু এইটো কি আছে সমান্তৰাল আছে তো ত্ৰিভুজ ACD ৰ LN parallel of CD তো আমি পাও AL by LC AN by ND AL by LC equal to AN by ND এটো হল বেসিক প্রপোর্শনালিটি থিওরাম ইয়াক আমি 2 নম্বৰ দিও এটা সোয়া 1 আৰু 2 ত সবা 1 আৰু 2 ত এটা বস্তু আমি একে পাইছো সবা AL by LC AL by LC একে পাইছো নিশ্চয় গটিকে এইটো আৰু এইটো যদি একে আছে এইটো আৰু এইটো সমান তো আমি লিখিব পাৰো 1 আৰু 2 ৰ পৰা কি পাও AM by MB AN by ND AM by MB equal to saba AN by ND AN by ND এটা saba আমাক কি প্রুফ কৰিব লাগে AM by AB AM by MB আছে AM by MB আছে গটি MB ক AB লৈ কনভার্ট কৰিব লাগে MB মানে এখিনি গোটেইখিনি লৈ কনভার্ট কৰিব লাগে তো মন কৰা যেতিয়া আমি এটা সৰু টুকুৰাক গোটেইখিনি লৈ যাব লাগে তেতিয়া কি কৰিব লাগে 1 প্লাস কৰিব লাগে আৰু যেটো একেই থাকিব হেতু তলত আনি লোৱা একে থাকিব কোনটো AM সোয়া AM তো একে আছে তলত AB আছে ইয়াতে MB আছে MB তো AB লৈ যাব লাগে গটিকে এইটো প্ৰথমতে উলটাই দিবা কি কৰিবা তো এনেকে লিখিবা MB by AM ND by AN এটা দুইৰ ফালে কি কৰিম 1 প্লাস কৰি দিম MB by AM plus 1 equal to ND by AN plus 1 এটি আমি LCM লম AM একে থাকিলে ওপৰত জি আছে হ'ব MB plus AM গুণ AM equal to সবা নেক্সট ইয়াতো আমি কি লও LCM লও AN একে থাকিলে ND plus AN গুণ AN এতে এটো কি হয় সবাসন MB plus AM MB মানে হল এখিনি AM মানে হল এখিনি তো এখিনি যোগ কৰিলে গোটেইখিনি হয় অৰ্থাৎ AB ওপৰত হল AB তলত হল AM আৰু ND plus AN ND মানে এখিনি আর AN মানে এখিনি গটিকে আমি এই দুটা টুকুৰা একেলগ কৰি দিলে গোটেইখিনি হল AD গটিকে ওপৰত হল AD তলত হল AN এটা সোয়া আমাক জি প্ৰমাণ কৰিব দিছে হেতু মিলিছে নেকি AM by AB ইয়াত আছে AB by AM নিশ্চয় উলটাই দিব লাগিব গটিকে আমি কি কৰিম এতিয়া ইয়াক আকৌ উলটাই দিম অৰ্থাৎ ইয়াৰ প্ৰতিক্ৰম লম AM by AB equal to AN by sorry এইটো হল AB ওপৰত কি হ'ব এই গোটেইখিনি হ'ব AB গটিকে AN by AN plus ND plus ND plus AN মানে AD ওপৰত হ'ব AD তো উলটাই দিলে AN by AD তো আমি কি পাই গলো যেটো প্রুফ কৰিব লাগে হেতু পাই গলো গটিকে আমি লিখি দিম প্রুফড গটিকে ভেরি ইজি আছিল তোমালোকে চাই লবা